সমন্বয়ৰ বাৰ্তাৰে ধুবুৰীত ৰাজহুৱাভাৱে উদযাপন দেশী জনগোষ্ঠীৰ জাতীয় উৎসৱ পোষণা। অনুষ্ঠানত উপস্থিত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। বুধবাৰে ধুবুৰীৰ কামানডাংগাত দেশী জনগোষ্ঠীয় মঞ্চ অসম দেশী যুৱ ছাত্ৰ মঞ্চৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ল দেশী জনগোষ্ঠীৰ জাতীয় উৎসৱ পোষণা। দেশী জনগোষ্ঠীৰ মঞ্চৰ পতাকা উত্তোলনেৰে আৰম্ভ হয় দিনজোৰা কাৰ্যসূচীৰ। ইয়াৰ পিছতেই শ্বহীদ তৰ্পণ আৰু কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতেই উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শন কৰা হয় এই শোভাযাত্ৰাত। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই কয়, সমাজ ভাঙে ৰাজনীতিয়ে আৰু সমাজ গঢ়ে সংস্কৃতিয়ে। নিট পাবৰ কাৰণে, JEE পাবৰ কাৰণে বা গুৱাহাটী IITত চিট পাবৰ কাৰণে মগজুৰ প্ৰতিভা লাগিব। তাত কোনো হিন্দু মুছলমানৰ কাৰ্ডখন খেলি কোনেও তাত ডক্টৰ ইঞ্জিনিয়াৰিং পঢ়িব নোৱাৰে। ইয়াত কেপাচিটি থাকিব লাগিব। নিট যদি কমপ্লিট কৰিছে তেনেহ'লে সেইটো মগজুৰে পাৰিছে। সেইখন হিন্দুৰ কাৰ্ড খেলি মুছলমানৰ কাৰ্ড খেলি পেলাই তেওঁ নিট ক্লিয়াৰ কৰাকৈ নাই। এই ACS APS যদি কোনোবাই ক্লিয়াৰ কৰিছে তেনেহ'লে পঢ়ি পেলাই পাৰিছে, মগজুৰে পাৰিছে। তাই ইছলাম, তাই হিন্দু, তাই খ্ৰীষ্টানৰ কাৰ্ড খেলি পেলাই ACSৰ তাই টপাৰ হোৱাগৈ নাই। সেইবিলাক মানুহে জনা উচিত। এই মেছেজটো আমি দিব লাগিব। কোনোবাই সমাজ ধ্বংস কৰিব বিচাৰে কেতিয়াবা নিজৰ স্বাৰ্থত। আৰু কোনখিনি মানুহে? ৰাজনীতিয়ে আমাৰ সমাজ কেতিয়াবা ভাগ কৰে, কিন্তু সংস্কৃতিয়ে সমাজ গঢ়ে। ভাষণ প্ৰসংগত মানৱতাবাদৰ পোষকতা নিতুমণি শইকীয়াৰ। এইখন অসমত কোনোবা মানুহ হৈ জীয়াই থকাতকৈ কোনোবা জীয়াই থাকিব বিচাৰিছে হিন্দু হৈ, আনকো জীয়াই ৰাখিব বিচাৰিছে হিন্দু কৰি, আৰু কোনোবা জীয়াই থাকিব বিচাৰিছে মুছলমান হৈ আৰু আনকো জীয়াই ৰাখিব বিচাৰিছে মুছলমান কৰি। এই দুয়োটা শ্ৰেণীয়ে তেওঁলোকে মানুহ হিচাপে জীয়াই থকাতকৈ তেওঁলোক জীয়াই থাকিব বিচাৰিছে হিন্দু আৰু মুছলমান হৈ। কোনোবা জীয়াই ৰাখিব বিচাৰিছে খ্ৰীষ্টান কৰি, জীয়াই থাকিব বিচাৰিছে খ্ৰীষ্টান হৈ। এইবিলাক শ্ৰেণীৰ মই দুৰ্ঘুল বিৰোধী। মই হিন্দু হৈও জীয়াই থাকিব নিবিচাৰোঁ, মই মুছলমান হৈও জীয়াই থাকিব নিবিচাৰোঁ। মই জীয়াই থাকিব বিচাৰোঁ এজন মানুহ হৈ। দেশী জনগোষ্ঠীৰ যুৱ সমাজলৈ বিশেষ আহ্বান জনালে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীয়ে। বৌদ্ধিকভাৱে, প্ৰতিযোগিতাৰ মনোভাৱেৰে যিকোনো ক্ষেত্ৰত এই জনগোষ্ঠীটোৰ পৰা আগন্তুক দিনত এই পুষ্ণা উৎসৱতে আপোনালোকে ভীষ্মৰ দৰে শপত খাওক, প্ৰতিজ্ঞা কৰক যে এই জনগোষ্ঠীটোৰ পৰা আগন্তুক 10 বছৰত আমি যেনেকৈ হ'লেও 10জন চিকিৎসক উলিয়াম, আগন্তুক 10 বছৰত 10জন ইঞ্জিনিয়াৰ উলিয়াম, আগন্তুক 10 বছৰত 10জন শ্ৰেষ্ঠ অধ্যাপক উলিয়াম। এনেকুৱাকৈ আপোনালোকে নিজে উঠি অহা প্ৰজন্মটোৱে পণ লওক যে সকলো ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত, ৰাজনীতিৰ ক্ষেত্ৰত, সংগীতৰ ক্ষেত্ৰত, সামগ্ৰিকভাৱে আমাৰ সকলো উত্তৰণৰ দিশত বিকাশ হ'ব পৰাকৈ আপোনালোকে মানুহ উলিয়াওক। এটা কথা মনত ৰাখিব, যাৰ প্ৰতিভা আছে, কোনোবাই অন্যায় কৰি, কোনোবাই ষড়যন্ত্ৰ কৰি অলপ দিনৰ কাৰণে সেই প্ৰতিভাক দমন কৰি ৰাখিব পাৰে, কিন্তু সদায় নোৱাৰে। উল্লেখ্য যে পোষণা উৎসৱৰ লগতে সংগতি ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্য সম্ভাৰেৰে এক খাদ্য মেলাৰো আয়োজন কৰা হয়। ধুবুৰীৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।